খানাপাৰাত চলি আছে টেক্স মাফিয়াগিৰি। গুণ্ডা টেক্সৰ ভাগ পায় নেকি আৰক্ষীয়ে? আইচি ছাৰৰ স্থিতিক লৈ ৰহস্য। খানাপাৰাৰ বাছ ষ্টেণ্ডত চলি থকা মাফিয়াৰাজ এতিয়াও চলিয়েই আছে। এছাম দালালে গুণ্ডাগিৰিৰে খানাপাৰা বাছ ষ্টেণ্ডত ধন সংগ্ৰহ কৰাটো এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। দৈনিক হাজাৰ হাজাৰ টকা সংগ্ৰহ হয় এইটো খানাপাৰা বাছ ষ্টেণ্ডত। ইতিমধ্যেই এনিবাৰত 24 উদঙাই দিছে খানাপাৰাত চলি থকা গুণ্ডাৰাজৰ বহু কাহিনী। খাটি খোৱা সাধাৰণ অসমীয়া যুৱকক সদায় হাৰাশাস্তি কৰি যোৱাৰ পিছতো সম্পূৰ্ণ নীৰৱ খানাপাৰা ট্ৰাফিক আউটপোষ্টৰ এইজন আইচি ছাৰ। খানাপাৰাত চলি থকা সকলো কাহিনী আইচি ছাৰৰ নখদৰ্পণত যদিও ছাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালালি গুণ্ডাগিৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে যদিও ৰহস্যজনক কাৰণত চকু কাণ মুদি থাকে খানাপাৰা ট্ৰেফিক আউটপোষ্টৰ এইগৰাকী আইচি ছাৰে। এই আৰক্ষী বিষয়াগৰাকীৰ স্থিতিয়ে এতিয়া সাধাৰণ গাড়ী চালক সকলোকো চিন্তিত কৰি তুলিছে। মুকুট ৰহমান, বিমল, মণি, ৰাজীৱ, ৰাতুল, ৰূপমক ৰক্ষণাবেক্ষণ কোনে দিছে? খানাপাৰা ষ্টেণ্ডৰ মাফিয়াৰাজ চলাই থকা চক্ৰটোৰ আন কেইটামান গুণ্ডা হৈছে মুকুট ৰহমান, বিমল, মণি, ৰাজীৱ, ৰাতুল আৰু ৰূপম। খানাপাৰাৰ উৰণ সেতুৰ আগৰ কাউণ্টাৰত থাকে মুকুট ৰহমান। এইটো জাকিৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক মুকুটৰ। খানাপাৰা ষ্টেণ্ডত ট্ৰেকাৰ, টেম্পো, বাছ, মেজিক, ট্ৰেভেলাৰ চলোৱা চালকে জাকিৰৰ লগতে মুকুটকো ধন দিব লাগে। এইকেইটা দালালক 100 টকাৰ পৰা 800 টকা পৰ্যন্ত দৈনিক দিব লাগে। ট্ৰেফিক আইচি ছাৰে সকলো কথা হাড়ে হিমজুৱে জানে যদিও দালাল চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এতিয়া দালাল চক্ৰটোৰ লগতে আৰক্ষীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, এনিভাৰত 24।